নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। যান বাহনৰ লাখ লাখ গৰাকীলৈ ডাঙৰ খবৰ। যিসকলৰ যান বাহন আছে তেওঁলোকৰ বাবে 31 মাৰ্চ শেষ সময়। 31 মাৰ্চৰ ভিতৰত কৰিবই লাগিব যান বাহনৰ যাৱতীয় নথিপত্ৰৰ কাম কাজসমূহ। যান বাহনৰ নথিপত্ৰ নৱীকৰণ নকৰিলেই পৰিব মহা বিপদত। বাহনৰ নথিপত্ৰ নৱীকৰণ নকৰা লোকৰ বিৰুদ্ধে কঠোৰ হ'ব পৰিবহণ বিভাগ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পৰিবহণ বিভাগে চলাইছে জোৰদাৰ অভিযান। প্ৰতিখন বাহনত পৰিবহণ বিভাগে তন্ন তন্নকৈ চলাইছে অভিযান। আৰু 31 মাৰ্চৰ ভিতৰত বাহনৰ গৰাকীয়ে কৰিব লাগিব কৰ পৰিশোধ আৰু সকলোৱে আপডেট কৰিব লাগিব যান বাহনৰ নথিপত্ৰসমূহ। আৰু এনে নকৰিলে আপুনি পৰিব বিপদত। আৰু যান বাহনৰ লাখ লাখ গৰাকীলৈ এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতেই বৰষুণ। গুৱাহাটীকে ধৰি কেইবাটাও প্ৰান্তত পাতলীয়া বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু 18খন জিলাত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা। আগন্তুক 4 দিনলৈ ৰাজ্যত অব্যাহত থাকিব ধুমুহা আৰু বৰষুণ। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰাকে ধৰি কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, ওদালগুৰি আৰু কেইবাটাও জিলাত হ'ব এই বৰষুণ। মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এইকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত এইবাৰ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পিছতে এইবাৰ বৰষুণ আৰম্ভ হৈছে। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকাৰ ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা। আৰু 31 মাৰ্চ 2025লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই। আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। খিলঞ্জীয়া মুছলমানসকললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ঈদৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন। অসমৰ ভূমিপুত্ৰ গৰীয়ামৰীয়া, দেশী, জলভা আৰু চৈয়দসকললৈ চৰকাৰৰ উপহাৰ। প্ৰতিখন জিলা আয়ুক্তক চেয়াৰপাৰ্চন নিযুক্তি দিব জৰীপ সমিতি গঠন। আৰু শীঘ্ৰে আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য। খিলঞ্জীয়া মুছলমানসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক ডাঙৰ উপহাৰ। খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন। চৰকাৰী ঘৰ লাগে যদি এতিয়াই লিখি ৰাখক 16টা নম্বৰ। আপুনি কোন জিলাৰ বাসিন্দা? চৰকাৰী ঘৰক লৈ আপোনাৰ বাবে আহিল এক ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পিছতে লাভ কৰিব চৰকাৰী পকী ঘৰ। তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীক ঘৰ দিব এইবাৰ চৰকাৰে। ঘৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'লেই আপুনি দিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুকলি কৰিছে 16টাকৈ ফোন নম্বৰ। আৰু চৰকাৰী ঘৰৰ দুৰ্নীতি হ'লেই ফোন কৰক এই নম্বৰসমূহত। আৰু প্ৰতিখন জিলাতে নিয়োগ কৰা হৈছে এজনকৈ লোকপাল। আৰু এতিয়া লিখি ৰাখক এই নম্বৰকেইটা। আমি নম্বৰকেইটা জনাই যাম যে কোন জিলাৰ বাবে কি নম্বৰ মুকলি কৰা হৈছে। বৰপেটাৰ বাবে মুকলি কৰা হৈছে 9435481490। ধুবুৰী 9435324338। আৰু মাজুলীৰ বাবে মুকলি কৰা হৈছে 9954844010।